নমস্কাৰ, গুড ইভিনিং সকলোকে স্বাগতম জনালো। মন্টু ডিফেন্স আসামলৈ এটা বহুতে ভাল খবৰ লৈ আহিছো। জুন মাহৰ চৰকাৰী চাকৰি 2026 প্ৰায় 23,000তকৈ অধিক ভেকেন্সি ইতিমধ্যে অনলাইন যোগেদি আবেদন চলি আছে। এই পদবিলাকত আবেদন কৰিবলৈ হলে আমাৰ অসমৰ প্ৰত্যেকখন ডিস্ট্ৰিক্টৰ ল'ৰা আৰু ছোৱালীয়ে এই পদৰ কাৰণে অনলাইন যোগেদি আবেদন কৰিব পাৰিব। আবেদন কৰিবলৈ হলে কোৱালিফিকেশনস কিমান লাগিব, বয়সৰ সময়সীমা কিমানৰ পৰা কিমানলৈকে দিয়া হৈছে, কি বিভাগত পদ মুকলি কৰা হৈছে, সকলোবিলাকৰ তথ্য ভিডিওটো যেতিয়া ফুল ডিটেইলছ স্টেপ বাই স্টেপ মই আপোনালোকক জনাবলৈ বিচাৰিছো। সো ভিডিওটো সম্পূৰ্ণৰূপে চাই থাকিব আৰু যদিহে আপোনালোকে আমাৰ চেনেললৈ প্ৰথমবাৰ কাৰণে আহিছে তাহলে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু যদি আপোনালোকে ফেসবুকত চাই আছে তেতিয়াহলে আপোনালোকে ফলো কৰি ল'ব। আৰু জুন মাহৰ চৰকাৰী চাকৰি যি 23,000 পদৰ এপ্লাই চলি আছে তাৰে এপ্লাই কৰা লিংক ভিডিও ডেসক্ৰিপচনত দিয়া আছে। indiajobsupdate.com আমাৰ অফিচিয়েল সাইটত ভিজিট কৰি সকলোবিলাকৰ পদৰ বাবে আপোনালোকে অনলাইন যোগেদি আবেদন কৰিব পাৰিব। এপ্লাই কৰা লিংক আমাৰ অফিচিয়েল সাইটত আপোনালোকে পাই যাব। এতিয়া কি পদৰ এপ্লাই হৈ আছে তাৰে তথ্য ডিটেইলছ সহকাৰে আপোনালোকক জনাবলৈ বিচাৰিছো। সো ভিডিওটো শেষলৈকে চাই থাকিব। প্ৰথম বিভাগটো হৈছে এসএসসি ষ্টাফ সিলেকশন কমিশন। এসএসসি ফালৰ পৰা নতুন পদ মুকলি কৰা হৈছে। এপ্লাই প্ৰসেস অনলাইন মাধ্যমত এই পদৰ কাৰণে আবেদন কৰিব লাগিব। এপ্লাই লাষ্ট ডেট হৈছে 22 জুন 2026। টোটেল পদ মুকলি কৰা হৈছে এসএসসি ফালৰ পৰা 12,256টা পদ মুকলি কৰা হৈছে এসএসসি ফালৰ পৰা। এসএসসি কম্বাইন্ড গ্ৰেজুৱেট লেভেল সিজিএলৰ বাবে পদ মুকলি কৰা হৈছে। জব লোকেশনস অল ইণ্ডিয়া কেণ্ডিডেটে এই পদৰ কাৰণে আবেদন কৰিব পাৰিব। অফিচিয়েল ৱেবছাইটৰ নাম হৈছে ssc.gov.in। অফিচিয়েল সাইটত গৈ পিনে এই পদৰ কাৰণে অনলাইন আবেদন কৰিব লাগিব। তাৰপা নেক্সট হৈছে ইম্পৰ্টেণ্ট ডেট। এপ্লিকেশ্যন ষ্টাৰ্ট হৈছে 21 মে 2026। এপ্লাই লাষ্ট ডেট হৈছে 22 জুন 2026লৈকে এই পদৰ কাৰণে আবেদন কৰিব পাৰিব। আৰু ইয়াৰ এক্সাম অনুষ্ঠিত হ'ব আগষ্ট ছেপ্টেম্বৰ 2026ত ইয়াৰ এক্সাম অনুষ্ঠিত হ'ব। তাৰপা নেক্সট হৈছে বয়সৰ সময়সীমা। মিনিমাম এজ 18 বছৰ, মেক্সিমাম এজ 32 বছৰলৈকে এই পদৰ কাৰণে আবেদন কৰিব পাৰিব। আৰু লগতে এজ ইলেকশ্যন দিয়া হৈছে SC ST সকলৰ কাৰণে 5 বছৰ আৰু OBC MOC বিলাকৰ কাৰণে দিয়া হৈছে 3 বছৰ এজ ইলেকশ্যন। তাৰপা নেক্সট হৈছে এপ্লিকেশ্যন ফিজ। এই পদৰ কাৰণে আবেদন কৰিবলৈ হলে আপোনালোকে এটা অনলাইন যোগেদি এপ্লিকেশ্যন ফিজ কাটিব লাগিব। UR OBC EWS বিলাকে 100 rupees পেমেন্ট কাটিব লাগিব। বাকি SC ST PWD এক্স সাৰ্ভিসমেন পেমেন্ট বিলাকে কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ কাটিব নালাগে। নীল পেমেন্ট মোড অনলাইন মাধ্যমত পেমেন্ট কাটিব লাগিব। তাৰপা নেক্সট হৈছে এসএসসি CGL ৰিক্ৰুটমেন্ট 2026ৰ ভেকেন্সি ডিটেইলছ। পোষ্ট নেম গ্ৰেজুৱেট লেভেল কাৰণে এখিনি ভেকেন্সি মুকলি কৰা হৈছে। CGL কম্বাইন্ড গ্ৰেজুৱেট লেভেলৰ বাবে এখিনি ভেকেন্সি মুকলি কৰা হৈছে। ভেকেন্সি 12,256টা ভেকেন্সি মুকলি কৰা হৈছে। কোৱালিফিকেশ্যন এনি গ্ৰেজুৱেশ্যন যদি আপোনালোকে কোৱালিফাই কৰি থৈছে বা এনি যদি আপোনালোকৰ গ্ৰেজুৱেশ্যন পাছ কৰিছে তেতিয়াহ'লে আপোনালোকে এই পদৰ কাৰণে আপোনালোকে আবেদন কৰিব পাৰিব। আৰ্ট সায়েন্স কমাৰ্চ যিকোনো ষ্ট্ৰীমৰ পৰা যদি আপোনালোকে গ্ৰেজুৱেশ্যন পাছ কৰিছে তেতিয়াহ'লে আপোনালোকে এই CGLৰ পদবিলাকত আপোনালোকে আবেদন কৰিব পাৰিব। তাৰপা নেক্সট হৈছে এসএসসি CGL 2026ৰ সিলেকশ্যন প্ৰসেস। ফাৰ্ষ্ট টাইম হ'ব এই পদবিলাকৰ টাই 1 ৰিটেন এক্সাম CBT অনলাইন যোগেদি এক্সাম দিব লাগিব। তাৰপা নেক্সট টাই 2 ৰিটেন এক্সাম CBT, তাৰপা ডকুমেণ্ট ভেৰিফিকেশ্যন, তাৰপা মেডিকেল এক্সামিনেশ্যন টেষ্ট অনুষ্ঠিত হ'ব। হাউ টু এপ্লাই এসএসসি CGL 2026। যদি এই পদবিলাকৰ প্ৰতি ইণ্টাৰেষ্ট হয়, যদি আপোনালোকে গ্ৰেজুৱেশ্যন ক্লিয়াৰ কৰি থৈছে তেতিয়াহ'লে আপোনালোকে এই এসএসসি CGL পদবিলাকত আপোনালোকে আবেদন কৰিব পাৰিব। ইয়াতে আপোনালোকে দেখিছে ইম্পৰ্টেণ্ট ৱেবছাইট লিংক। এই এপ্লাই অনলাইন লিংকত ক্লিক কৰি আপোনালোকে অনলাইন যোগেদি আবেদন কৰি ল'ব। তাৰে আগত আপোনালোকে অফিচিয়েল ফুল নটিফিকেশ্যনখন আপোনালোকে চেক কৰি ল'ব যে কি বিভাগত পদ আছে আপোনালোকে ধুনীয়াকৈ এবাৰ চেক কৰি ল'ব। এই প্ৰথম বিভাগটোৰ বিষয়ে আপোনালোকে গম পালে। নেক্সট বিভাগটো মুকলি কৰা হৈছে ৰেলৱে বিভাগৰ ফালৰ পৰা পুনৰ নতুনকৈ পদ মুকলি কৰা হৈছে। ৰেলৱে নিউ ৰিক্ৰুটমেন্ট 2026ৰ বাবে পদ মুকলি কৰা হৈছে। ডিপাৰ্টমেণ্ট নেম ৰেলৱে ৰিক্ৰুটমেন্ট বোৰ্ড RRB ফালৰ পৰা এখিনি পদ মুকলি কৰা হৈছে। এপ্লাই প্ৰসেস অনলাইন মাধ্যমত এই পদৰ কাৰণে আবেদন কৰিব লাগিব। এপ্লাই লাষ্ট ডেট হৈছে 14 জুন 2026। 14 জুনলৈকে এই পদৰ কাৰণে আবেদন কৰিব পাৰিব। টোটেল ভেকেন্সি মুকলি কৰা হৈছে 11,127 পোষ্ট। 11,127টা ভেকেন্সি ৰেলৱে বিভাগত পদ মুকলি কৰা হৈছে। পোষ্ট নেম এছিষ্টেণ্ট লোকো পাইলট ALP বাবে এখিনি ভেকেন্সি মুকলি কৰা হৈছে। স্যালাৰি 19,900 পৰা ষ্টাৰ্টিং হ'ব। অফিচিয়েল ৱেবছাইটৰ নাম হৈছে indianrailway.gov.in। অফিচিয়েল সাইটত
গৈ পিনে এই পদৰ কাৰণে আবেদন কৰিব পাৰিব ইম্পৰ্টেণ্ট ডেট এপ্লিকেশ্যন ষ্টাৰ্ট হৈছে 15/5/2026 আৰু এপ্লাই লাষ্ট হৈছে 15 জুন 2026 লৈকে এই পদৰ 14 জুন 2026 লৈকে এই পদৰ কাৰণে আবেদন কৰিব পাৰিব আৰু ইয়াৰ পেমেণ্ট কৰা লাষ্ট ডেটটো হৈছে 16 জুন 2026 তাৰপৰা নেক্সট হৈছে ৰেলৱে ALP ৰিক্ৰুইটমেণ্ট 2026ৰ এজ লিমিট ইয়াতে এপ্লাই কৰিবলৈ হ'লে মিনিমাম এজ 18 বছৰ হ'ব লাগিব মেক্সিমাম এজ 30 বছৰলৈকে এই পদৰ কাৰণে আবেদন কৰিব পাৰিব লগতে এজ ইলেকশ্যন দিয়া হৈছে SC ST সকলৰ কাৰণে 5 বছৰ আৰু OBC MOBC বিলাকৰ কাৰণে দিয়া হৈছে 3 বছৰ এজ ইলেকশ্যন তাৰপৰা নেক্সট হৈছে RRB ALP এডুকেশ্যন কোৱালিফিকেশ্যনছ ইয়াতে এপ্লাই কৰিবলৈ হ'লে আপোনালোকে এডুকেশ্যন কোৱালিফিকেশ্যনছ মেট্ৰিক পাছ কৰিলে এই পদৰ কাৰণে আবেদন কৰিব পাৰিব কিন্তু লগতে আপোনালোকৰ ITI কৰা থাকিব লাগিব SCVT বা NCVT যদি আপোনালোকৰ চাৰ্টিফিকেট আছে তেতিয়াহ'লে আপোনালোকে ইয়াতে এপ্লাই কৰিব পাৰিব ইয়াতে আপোনালোকৰ টেটবিলাক দিয়া আছে ধুনীয়াকৈ আপোনালোকে চাই ল'ব মেইনটেনেন্স মেকানিক ৰেডিঅ' TV ইলেক্ট্ৰনিক্স মেকানিক এইখিনি আপোনালোকৰ টেট দিয়া আছে ধুনীয়াকৈ আপোনালোকে চাই ল'ব এই বিষয়ে আপোনালোকে গম পালে ITI যদি আপোনালোকে কৰিছে ALP পদবিলাকত আপোনালোকে আবেদন কৰিব পাৰিব নেম অফ দ্য পোষ্ট এছিষ্টেণ্ট লোক' পাইলট ALP বাবে এইখিনি ভেকেঞ্চি মুকলি কৰা হৈছে নেম অফ দ্য পোষ্ট 11,000 টোটেল ভেকেঞ্চি 11,127টা ভেকেঞ্চি মুকলি কৰা হৈছে আমাৰ গুৱাহাটীৰ বাবে ভেকেঞ্চি আছে 676টা ভেকেঞ্চি পে স্কেল 19,900 পৰা ষ্টাৰ্টিং হ'ব এই বিষয়ে আপোনালোকে গম পালে তাৰপৰা নেক্সট ইয়াতে এপ্লাই কৰিবলৈ হ'লে আপোনালোকে এটা এপ্লিকেশ্যন ফিজ কাটিব লাগিব UR OBC EWS বিলাকে 500 rupees পেমেণ্ট কাটিব লাগিব বাকী কেণ্ডিডেটবিলাকে 250 rupees পেমেণ্ট কাটিলেও হ'ব পেমেণ্ট মোড অনলাইন মাধ্যমত এই পদৰ কাৰণে এপ্লিকেশ্যন ফিজ কাটিব লাগিব তাৰপৰা নেক্সট হৈছে হাউ টু এপ্লাই RRB ALP ৰিক্ৰুইটমেণ্ট 2026 যদিহে পদবিলাকত আবেদন কৰিব বিচাৰে যদি আপোনালোকে মেট্ৰিক পাছ কৰি যদি আপোনালোকৰ ITI চাৰ্টিফিকেট আছে যদি আপোনালোকে ITI কৰিছিলে তেতিয়াহ'লে আপোনালোকে এই পদৰ কাৰণে আবেদন কৰিব পাৰিব ইয়াতে টেটবিলাক দিয়া আছে ধুনীয়াকৈ আপোনালোকে চাই ল'ব অফিচিয়েল নটিফিকেশ্যনখন আপোনালোকে এবাৰ ডাউনলোড কৰি চাই ল'ব আৰু ইয়াতে আপোনালোকে যদি ইণ্টাৰেষ্ট হয় তেতিয়াহ'লে আপোনালোকে এই এপ্লাই অনলাইন লিংকত ক্লিক হিয়া অপশ্যনটোত ক্লিক কৰি আপোনালোকে অনলাইন যোগেদি ৰেলৱে পদবিলাকত আপোনালোকে আবেদন কৰিব পাৰিব এইখিনি বিষয়ে আপোনালোকে গম পালে ৰেলৱে আৰু CGLত পাই 23,000তকৈ অধিক ভেকেঞ্চি ইতিমধ্যে অনলাইন যোগেদি আবেদন হৈ আছে যদি ইণ্টাৰেষ্ট হয় অতি সোনকালে আপোনালোকে আবেদন কৰি লওক এইখিনিয়ে আছিলে জুন মাহৰ চৰকাৰী চাকৰি পাই দুটা বিভাগত পদ মুকলি কৰা হৈছে ৰেলৱে আৰু SSC ফালৰ পৰা যদি ভিডিঅ'টো ভাল পালে সকলো কেণ্ডিডেটকে যাতে আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰি যাতে সকলোৱে গম পাওক আজিলৈ বাই জয় হিন্দ বন্দে মাতৰম জয় এখন ধন্যবাদ